নমস্কাৰ। ফাইনেলি ভাল খবৰটো আহিলে, মানে বৰষুণ জাকৰ কথা কৈছোঁ। ৰাতিপুৱাৰ পৰা খুব সুন্দৰকৈ বৰষুণ দি আছে আমাৰ ইয়াত, ভাল লাগিছে। এইকেইদিন উৎকট গৰম আছিলে আৰু ইমান গৰমৰ মাজত মানে যথেষ্ট কষ্ট হৈ আছিল সকলো ৰাইজৰ, আৰু ফাইনেলি বৰষুণ জাক আহিলে। আৰু মই ভাবোঁ এই বৰষুণ জাকে লগতে লৈ আনিছে হাজাৰ হাজাৰ কৃষকৰ মুখলৈ হাঁহি আৰু আশাৰ বতৰা। আচলতে পথাৰত চিৰাল ফাট দি আছিলে আৰু বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা, আৰু লাগে যাতে কৃষকে পুনৰ পথাৰত কাম কৰিব পাৰে। আৰু যি কি নহওক, সলনিটো হ'বই। বেয়া দিন কেতিয়াও একেৰাহে চলি নাথাকে। বেয়া দিনৰ পাছত ভাল দিন আজি আহিব, সেইটো 110% চিয়'ৰ। অৱশ্যে মই এইখিনিতে এটা কথা কওঁ, বৰ্তমান মই এজন দোকানী, মোৰ পৰিচয়, আৰু মই দিনৰ দিনটো মোৰ এই কামত ব্যস্ত হৈ থাকোঁ। মোৰ দোকানখনত অন্যান্য সামগ্ৰী পোৱা যায়, তাৰ মাজতে মই দিনটো ব্যস্ত হৈ থাকোঁ বেছিভাগ সময় মোৰ এই কম্পিউটাৰটোত কাম কৰি। মই দিনটোৰ বেছিভাগ সময় কটাওঁ। আচলতে মই যিসকলে নতুনকৈ মোৰ দৰে কিবা এটা সৰুকৈ ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে, বা যিসকলে অন্যান্য কিবা এটা কামত নিয়োজিত হৈ নিজক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে, সকলোকে মই এটা আহ্বান জনাব বিচাৰোঁ। আচলতে আমি যি কামেই কৰিবলৈ নাযাওঁ কিয়, সেই কামটোৰ ওপৰত আগতীয়াকৈ সাধাৰণ অকণমান জ্ঞান গোটাই ল'ব লাগে। নহ'লে কিন্তু লাভতকৈ লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। কিয়নো মোৰ এটা অভিজ্ঞতাৰ ফালৰ পৰা কওঁ, মই যেতিয়া কম্পিউটাৰটো আনি পেলাই দোকানখন আৰম্ভ কৰি ফাৰ্ষ্ট কাম কৰি আছিলোঁ, তেতিয়া মই যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ। এটা সৰু অসুবিধা হৈ যায়, কম্পিউটাৰটোত কিবা এটা হৈ যায়, প্ৰিণ্টাৰটোত কিবা এটা প্ৰব্লেম হৈ যায়, মই নিজে ঠিক কৰিব নাজানিছিলোঁ। মই সেই সামান্য প্ৰব্লেমটোৰ কাৰণে মই ইয়াৰ পৰা ধেমাজি চহৰলৈ লৈ যাবলগীয়া হৈছিলে। গাড়ী এখন ভাড়া কৰি অটো এখন লৈ পেলাই মই ধেমাজি চহৰলৈ লৈ যাবলগীয়া হৈছিলে কম্পিউটাৰটো, প্ৰিণ্টাৰটো। আৰু তাত যোৱাৰ ফলত মোৰ সৰু কামটোতে মোৰ 2000, 3000, 5000 পৰ্যন্ত পইচা খৰচ হৈছিলে। কাৰণ তেতিয়া মোৰ কোনো জ্ঞান নাছিলে সেই বস্তুখিনিৰ ওপৰত। এনেই কম্পিউটাৰটো চলাবলৈ জানিলেতো নহ'ব। কিন্তু আজিকালি মই উপলব্ধি কৰিছোঁ, যিবোৰ প্ৰব্লেম তেতিয়া হৈছিলে তাতকৈ ডাঙৰ প্ৰব্লেমো এতিয়া হয়। কম্পিউটাৰটো হয় কেতিয়াবা, প্ৰিণ্টাৰটো হয়। এইবিলাক ইলেক্ট্ৰিক বস্তু, কেতিয়া সমস্যা হয় কোনেও ক'ব নোৱাৰে। গতিকে যিকোনো সমস্যা আজিকালি বৰ্তমান মই ইয়াত নিজে ঠিক কৰি ল'ব পাৰোঁ, মেজৰ সমস্যাটোৰ বাহিৰে। গতিকে গাড়ী এখন যেনেকৈ আমি চলাব জানিলেই নহ'ব, সেই গাড়ীখনৰ ওপৰত আমাৰ ন্যূনতম কিছুমান জ্ঞান থাকিব লাগিব। হঠাৎ যদি কিবা এটা হৈ যায়, টায়াৰ এটা যদি পামচাৰ হৈ যায়, এটলিষ্ট টায়াৰটো খুলি চেঞ্জ কৰিব পাৰিব লাগিব। ঠিক মই সেই কথাষাৰ বুজাবলৈ গৈছোঁ। গতিকে সকলোৱে যিয়ে কাম নকৰক কিয়, যি ব্যৱসায় হওক বা বেপাৰ বাণিজ্য হওক, যিয়ে নকৰক, কৰাৰ আগতে অকণমান সেই বাণিজ্যটোৰ ওপৰত, সেই বিজনেছটোৰ ওপৰত অকণমান জ্ঞান আহৰণ যদি কৰি ল'ব পাৰে, তেতিয়াহ'লে আপুনি সফল হ'ব। সকলো ভালে থাকক, তাকে কামনা কৰিছোঁ।